লগতে আমি 3 বছৰ একাধিক্ৰমে জ্যোতি চিত্ৰগুণৰ এই মজিয়াত যিসকল মহান মনীষীয়ে তেখেতসকলৰ পদাৰ্পণেৰে তেখেতসকলৰ জীৱনৰ বাট মেলিছিলে তেনেকুৱা 3 গৰাকী শিল্পীক আমি সম্বৰ্ধনা জনাওঁ জ্যোতি চিত্ৰগুণৰ পৰিয়ালৰ তৰফৰ পৰা। এইবুলি আমি বৰেণ্য শিল্পী ভাঞ্জা শইকীয়া ডাঙৰীয়া, কলা নিৰ্দেশক অসমীয়া বহু ছবিত তেখেতে সুন্দৰ কলা নিৰ্দেশনা কৰিছিলে নুৰুদ্দিন আহমেদ ডাঙৰীয়া আৰু আমাৰ অতি শ্ৰদ্ধাৰ নেপথ্য শিল্পী চিনেমা নমিতা ভট্টাচাৰ্য গোস্বামী বাইদেউক আমি সম্বৰ্ধনা জনাওঁ। গতিকে আমাৰ আজিৰ মুখ্য যিটো আচলতে অনুষ্ঠান, মই ভাবোঁ যে খুব ভাল অনুষ্ঠান আৰু এই অনুষ্ঠান আজি মই ইয়াত থাকোঁ নাথাকোঁ এইটো বেলেগ কথা, কিন্তু এইটো যাতে এটা পৰম্পৰালৈ পৰিণত হয় তাৰ কাৰণে মই সকলোকে আহ্বান জনাম যে এইটো এটা কণ্টিনিউ প্ৰচেছত যাতে চলি থাকে শিল্পী দিৱসৰ লগত সংগতি ৰাখে। আৰু জ্যোতিপ্ৰসাদ আগৰৱালা ডাঙৰীয়াৰ অসমীয়া চলচ্চিত্ৰ অসমীয়া সংস্কৃতি জগতখনলৈ তেখেতৰ যি অৱদান, সেই অৱদানক আজি আমি সকলোৱে স্মৰণ কৰিছোঁ আৰু আমি আশা কৰোঁ তেখেতৰ যি সুৰেৰে সপোন দেখিছিলে মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি, সেই সুন্দৰ সংস্কৃতি যাতে আমি সকলোৱে জীয়াই ৰাখিব পাৰোঁ তাৰ আশা। তোৰে মোৰে আলোকৰে যাত্ৰা 1903 চনত ডিব্ৰুগড় তামোলবাৰী চাহ বাগিচাত জন্ম লাভ কৰিছিল অসমৰ বৰেণ্য শিল্পী, একেধাৰে সকলোৱে মৰমতে চেনেহতে নাম দিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। একেধাৰে গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, স্থপতিবিদ, নৃত্যবিদ, কথাছবি নিৰ্মাতা, লিখক, বিপ্লৱীবিদৰ জীৱন্ত প্ৰতিমূৰ্তি। তেখেতৰ বহু জনপ্ৰিয় গীতৰ লগতে শোণিতপুৱাৰী, কাৰেঙৰ লিগিৰি, ৰূপালী মোৰ দৰে নাটক, চুটি গল্প, কবিতা, জীৱনী, শিশু সাহিত্য আদি কৰি অনেক ৰচনাৰে অসমীয়া সাহিত্য চহকী কৰি গৈছে। তেনে এগৰাকী শিল্পীৰ আমি আজি শ্ৰদ্ধা জনাবলৈ পাই 17 জানুৱাৰী তাৰিখটো শিল্পী দিৱস হিচাপে উদযাপন কৰিবলৈ পাই সঁচাকৈ ধন্য মানিছোঁ। বিগত 2 বছৰ ধৰি জ্যোতি চিত্ৰগুণৰ মাননীয় অধ্যক্ষ শ্ৰীযুত বিদ্যাসাগৰ বৰা ডাঙৰীয়াৰ নেতৃত্বত আমি এই জ্যোতি দিৱস উদযাপন কৰিবলৈ অকণমান অন্য ধৰণৰ আমি প্ৰচেষ্টা লৈছোঁ। গীতৰ প্ৰতিযোগিতাৰ লগতে 3 গৰাকী বিশেষ ব্যক্তিক সম্বৰ্ধনা জনাবলৈ আমি ব্যৱস্থা কৰিছোঁ। প্ৰথম কাৰ্যসূচী আমাৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন ইতিমধ্যে হৈ গৈছে। আজিৰ এই অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী বন্তি প্ৰজ্বলন কৰিবলৈ মই মাননীয় জ্যোতি চিত্ৰগুণৰ অধ্যক্ষ শ্ৰীযুত বিদ্যাসাগৰ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। তেখেতে বন্তি প্ৰজ্বলনৰ দ্বাৰা আজিৰ অনুষ্ঠানটি শুভ উদ্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ মাজত আছে যথেষ্ট গুণী জ্ঞানী ব্যক্তিসকল, তেখেতসকলকো আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। নুৰুদ্দিন আহমেদ ডাঙৰীয়া আছে, নমিতা ভট্টাচাৰ্য আছে, দিলীপ দা আছে। জীবনরে জাগৃতি ছন্দ সেউজীয়া জীবনরে জাগৃতি ছন্দ
যুগাগ্রগামী তরুণ সেনানী আগবাঢ়ে যুগাগ্রগামী। এই সুন্দৰ সংস্কৃতিৰ সপোন দেখা ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আজি এই পবিত্ৰ দিনটিত আমি সকলো ইয়াত একত্ৰিত হৈছোঁ জ্যোতি চিত্ৰবনৰ মজিয়াত। মই সকলোকে স্বাগতম জনাইছোঁ। এই বৰেণ্য শিল্পীগৰাকীক আমি জীয়াই ৰখাৰ মানসেৰে তেখেতৰ গীতৰ প্ৰতিযোগিতা ইয়াত আয়োজন কৰাৰ প্ৰয়াস কৰিছোঁ। দুটা শাখাত নৃত্যৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ আৰু লগতে আমাৰ ব্যক্তিগতভাৱে মোৰ খুব ভাল লগা এটা অনুষ্ঠান আজি 2 বছৰ ধৰি ইয়াত অনুষ্ঠিত কৰা হৈছে, এক সম্বৰ্ধনা অনুষ্ঠান। আৰু যিটো অনুষ্ঠানে মই উপলব্ধি কৰোঁ, আচলতে আমি ভাৰতবৰ্ষৰ নহয়, আমি পৃথিৱীৰ যিকোনোলৈ নাযাওঁ, আমি য'তেই পঞ্চতাৰকাত আহাৰ গ্ৰহণ নকৰোঁ, ঘূৰি আহি আমি মায়ে বনাই দিয়া খুতৰীয়া শাকৰ লগত কণ বিলাহী দিয়া মাছৰ টেঙা আঞ্জা খাই বেছি ভাল পাওঁ। পায়নে নাপায়? তে ইয়াত যিসকল বৰেণ্য শিল্পীয়ে জ্যোতি চিত্ৰবনৰ তেখেতসকলে বহুত সন্মান পাইছে। অসমৰ চৰকাৰে দিছে, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰতিষ্ঠানে তেখেতসকলক সন্মান দিছে। কিন্তু মই উপলব্ধি কৰোঁ যে যিসকল শিল্পীয়ে জ্যোতি চিত্ৰবনৰ মজিয়া গৰকী তেখেতসকলৰ জীৱনৰ চিৰসেউজ জীৱনৰ পাতনি মেলিছিলে, সাংস্কৃতিক জীৱনৰ পাতনি মেলিছিলে, আমি ইয়াৰ পৰা তেখেতসকলক যদি এটি সম্বৰ্ধনা দিওঁ, এখন সম্বৰ্ধনা পত্ৰ জ্যোতি চিত্ৰবনৰ ফালৰ পৰা দিওঁ, সেইখন কিন্তু বহুত তেখেতসকলৰ কাৰণে খুব মূল্যৱান হ'ব। আৰু সেই ভাবিয়েই যোৱা 2 বছৰৰ পৰা আমি এই অনুষ্ঠান আয়োজন কৰিছোঁ। এইবেলি আমি আমাৰ অতি শ্ৰদ্ধাৰ 3গৰাকী বৰেণ্য শিল্পীক আমি শ্ৰদ্ধা জনোৱাৰ মানসেৰে তেখেতসকলক আমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতসকলো আমাৰ মাজত উপস্থিত হৈছে। আমাৰ অতি শ্ৰদ্ধাৰ চিৰসেউজ অভিনেতা প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া, সকলো অকণমান মৰমৰ হাতচা কৰি দিব লাগে প্ৰাঞ্জলদাৰ কাৰণে। আমাৰ যি কণ্ঠেৰে আমাক বহু দশক ধৰি মোহিত কৰি ৰখা আমাৰ অতি নমস্য শিল্পী নমিতা বাইদেউ, নমিতা ভট্টাচাৰ্য বাইদেউ আমাৰ মাজত আহিছে। বাইদেউ অসমীয়া চলচ্চিত্ৰ উদ্যোগত, চলচ্চিত্ৰ জগতখনত কলা নিৰ্দেশক হিচাপে আজি প্ৰায় 40 বছৰ কাম কৰা আমাৰ অতি শ্ৰদ্ধাৰ নুৰুদ্দিন আহমেদ ডাঙৰীয়া, তেখেতো আমাৰ মাজত উপস্থিত হৈছে। 3গৰাকী বৰেণ্য শিল্পীক জ্যোতি চিত্ৰবনৰ পৰিয়ালৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হ'ব। মোৰ এটাই অনুৰোধ, আমি আজি ইয়াত আছোঁ, কাইলৈ হয়তো ৰাইজৰ মাজত থাকিম। আজি অধ্যক্ষ হৈ আছোঁ, কাইলৈ শ্ৰোতা হৈ ৰাইজৰ মাজত বহিম। গতিকে ৰাইজৰ মাজত বহি থকা কোনোবা হয়তো আকৌ ইয়াত অধ্যক্ষ হ'ব। এই যিটো প্ৰচেষ্টা, আমাৰ যিটো চিন্তা, এই চিন্তাক যাতে এটা পৰ্যায়লৈ লৈ যায়, এই যাতে পৰম্পৰালৈ পৰিণত হওক। জ্যোতি চিত্ৰবনৰ এই অনুষ্ঠানটি শিল্পী দিৱসৰ দিনা 3গৰাকী শিল্পীক যি সম্বৰ্ধনা জনোৱা অনুষ্ঠান, সেই অনুষ্ঠানটি যাতে এই পৰম্পৰালৈ পৰিণত হওক তাৰ আশা কৰিছোঁ। আৰু যিসকল প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে আহিছে, সকলোকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ গানৰ শাখাত 2গৰাকী জাজ বিচাৰক আহিছে। আমাৰ অতি শ্ৰদ্ধাৰ মৃণালকান্তি মেধি ডাঙৰীয়া, তেখেতক শ্ৰদ্ধা জনাইছোঁ। নিত্যানন্দ ডেকা ডাঙৰীয়া সংগীতজ্ঞ, তেখেতক ধন্যবাদ জনাইছোঁ। 2গৰাকী বিচাৰক আহিছে নৃত্যৰ শাখাত, আমাৰ কাকলি হাজৰিকা ডাঙৰীয়ানী, তেখেতক ধন্যবাদ জনাইছোঁ। অনন্যা তালুকদাৰ ডাঙৰীয়ানী, তেখেতকো ধন্যবাদ জনাইছোঁ। আমাৰ 2টা শাখাত আমাৰ খালি এটা অসুবিধা হৈছে, আজি গুণোৎসৱ চলি আছে কাৰণে ল'ৰা ছোৱালী আহিব পৰা নাই। লাহে লাহে আহি থাকিব, এই অনুষ্ঠানটি খুব সুন্দৰ হ'ব আশা কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰি আমাৰ পৰৱৰ্তী অনুষ্ঠানলৈ যাবলৈ মই বিতুমণি গোস্বামী ডাঙৰীয়াক আহ্বান জনাইছোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ মাননীয় অধ্যক্ষ মহোদয়। আমি কিছু সংগীতৰ মাজলৈ যাব বিচাৰিছোঁ। প্ৰতিযোগীসকলে মঞ্চত উঠি নিজৰ নামটো কোৱাৰ লগতে তেওঁলোকৰ শ্ৰেণী কোন শ্ৰেণীত পঢ়ে সেইটো যাতে বিশ্বাসৰ অৱগত কৰে। ধন্যবাদ।
চতুৰ্থৰ পৰা অষ্টমলৈ ক শাখা, নৱমৰ পৰা স্নাতকোত্তৰলৈ খ শাখা। ধন্যবাদ জনাইছোঁ প্ৰভু পাৰ্বিন। এইবাৰ আমি মঞ্চলৈ সোহিল আলীক নিমন্ত্ৰণ জনাইছোঁ। কৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ তোৰে মোৰে আলু কৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ আমি পালো জীৱনৰ অৰ্থ অভিনৱ স্বাগত সতীৰ্থ স্বাগত সতীৰ্থ তোৰে মোৰে আলোকৰ যাত্ৰা সেউজীয়া জীৱনৰে জাগৃতি চন্দ্ৰে সেউজীয়া জীৱনৰে জাগৃতি চন্দ্ৰে আহে আহে জনতাৰ
ঋতু অনুনবনী আগবাঢ়ে আগবাঢ়ে যুগান্ত গ্ৰামী করুণা সেনানী আগবাঢ়ে আগবাঢ়ে যুগান্ত গ্ৰামী করুণা সেনানী আজি সমুদ্র বেগে জাগে জাগে বিপ্লবী প্রাণ আজি সমুদ্র বেগে বেগে বিপ্লবী প্রাণ মুখরিত দিকে দিকে অগণির গান মুখরিত দিকে দিকে অগণির গান ধন্যবাদ গানৰ কথাখিনি অলপ শুদ্ধ কৰি ল'বা Sane ki
জনাইছোঁ প্ৰণামিকা বৰা এয়া প্ৰাঞ্জল শইকীয়া সকলোৱে এটি উষ্ণ চাপৰিৰে তেখেতক আদৰণি জনাওক 81-82 চনতে নাট্য বিদ্যালয়ৰ পৰা ওলাই আহি ষ্টাৰ থিয়েটাৰত তেখেতে অভিনয় কৰি এটা জাগৰণ সৃষ্টি কৰিছিল আৰু সেই নাটকৰ ডায়লগ পৰ্যন্ত এতিয়াও মানুহৰ মুখে মুখে বসন্তী তোক মই চাৰি এই বসন্তী প্ৰাঞ্জল শইকীয়া এতিয়াও আমাৰ কাণত বাজি উঠে তেনে ডায়লগ আৰু কিমান চিনেমা কৰিছে অজানিতে মনে মনে প্ৰিয়া ও প্ৰিয়া সোণমইনা ককা দাদা নাতি আৰু হাতী বহু চিনেমা সোণমইনাই এতিয়াও আমাক কন্দুৱাই এনে সুন্দৰ সুন্দৰ চলচ্চিত্ৰ আমাক তেখেতে দিছে অভিনয়েৰে আমাৰ জনতাৰ মাজত সোমাই পৰা এনে এজন ব্যক্তিক আমি সন্মান জনাবলৈ পাই সঁচাকৈ ধন্য মানিছোঁ আপোনাক স্বাগতম জনাইছোঁ আমাৰ মাজত এনে এগৰাকী শিল্পী আছে নমিতা বাইদেউ নমিতা ভট্টাচাৰ্য 70 দশকৰ পৰাই শুনি আছোঁ বাইদেউ আপোনাৰ গীত অসমৰ জনগণে আপোনাৰ প্ৰতিটো গীত মনত ৰাখিছে আমাৰ কাণত এতিয়াও বাজি উঠে হাঁহে হৈ পৰিমগৈ আৰু জনপ্ৰিয় গীত আছে বাইদেউ আজি গুণগুণাব লাগিব মই এইকাৰণে কৈছোঁ আমাৰ মাজত বহু শিশু শিল্পী আছে সেইকাৰণে দুই এটা কথা ক'ব লগা হৈছে জানিব লাগে নৱপ্ৰজন্মই এনে এগৰাকী শিল্পীক পাৰ হৈ পৰিমগৈ ছালত আলফুলীয়া কপৌ ফুল কিমান সুন্দৰ সুন্দৰ গীত তেখেতৰ কণ্ঠ দি নিগৰিছিল তেনে এগৰাকী শিল্পীক আমাৰ মাজত পাই সঁচাকৈ ধন্য মানিছোঁ নমিতা বাইদেউৰ কাৰণে এটি উষ্ণ হাত চাপৰি আৰু তেখেতক মঞ্চলৈ আগবঢ়াই আনিবলৈ আমি অনুৰোধ জনাইছোঁ এয়া নমিতা ভট্টাচাৰ্য বাইদেউ আপোনাক স্বাগতম জনাইছোঁ বাইদেউ আমাৰ মাজত আছে কলাকাৰ ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদ ডাঙৰীয়া তেখেত অসমৰে নহয় ভাৰতৰে সাংস্কৃতিক ক্ষেত্ৰখনে এটি পৰিচিত নাম কলাক্ষেত্ৰৰ প্ৰৱেশদ্বাৰ সাউণ্ড এণ্ড লাইট টাইটানিক হাইজেক বাৰ্কিংহাম পেলেচ কিমান নাই কৰা তেখেতে তেনে এজন শিল্পীক আমাৰ জ্যোতি চিত্ৰবনৰ তৰফৰ পৰা সন্মান জনাবলৈ পাই সঁচাকৈ ধন্য মানিছোঁ নুৰুদ্দিন আহমেদ ডাঙৰীয়াৰ কাৰণে এটি উষ্ণ হাত চাপৰি তেখেতক মঞ্চলৈ আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ 60খনতকৈও অধিক তেখেতে চলচ্চিত্ৰ কলা নিৰ্দেশনা কৰিছে 15খনতকৈও অধিক থিয়েটাৰত তেখেতে কলা নিৰ্দেশনা কৰিছে এয়া নুৰুদ্দিন আহমেদ ডাঙৰীয়া তেখেতক স্বাগতম জনাইছোঁ মাননীয় সচিব মহোদয়াক আমি মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আমি পোনপ্ৰথমতে মাননীয় প্ৰাঞ্জল শইকীয়া ডাঙৰীয়াক সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ দীপক দত্ত ডাঙৰীয়া কুলেন দাস ডাঙৰীয়াক আমি সহযোগিতা বিচাৰিছোঁ এয়া সকলোৰে মৰমৰ শ্ৰদ্ধাৰ জনপ্ৰিয় শিল্পী মাননীয় শ্ৰীযুত প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া তেখেতক
জ্যোতি চিত্ৰকৰণৰ পৰা সন্মান যাচিছোঁ মাননীয় অধ্যক্ষ মহোদয় মাননীয় সচিব মহোদয়কো আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ এইবাৰ আমি নমিতা ভট্টাচাৰ্য ডাঙৰীয়াক মৰম যাচিব বিচাৰিছোঁ শ্ৰদ্ধা জনাব বিচাৰিছোঁ এটি উষ্ণ হাত চাপৰিৰে আমি নমিতা ভট্টাচাৰ্য ডাঙৰীয়াক স্বাগতম জনাইছোঁ তেখেতক সন্মান জনাবলৈ পাই সঁচাকৈ আমি ধন্য মানিছোঁ জ্যোতি চিত্ৰকৰণৰ তৰফৰ পৰা মাননীয় অধ্যক্ষ আৰু সচিব মহোদয়ে তেখেতক সন্মান যাচিছে কিনো মৰমৰ জৰি কেনেকৈ ৰাখিবি ধৰি অতি সুন্দৰ গীত গাইডৰ এইবাৰ আমি কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ ডাঙৰীয়াক সন্মান যাচিব বিচাৰিছোঁ সকলোৰে এটি উষ্ণ হাত চাপৰি বিচাৰিছোঁ এয়া কলাকাৰ নুৰুদ্দিন আহমেদ ডাঙৰীয়া তেখেতে জ্যোতি চিত্ৰকৰণত ৪৭ বছৰৰ পৰা তেখেতে কাম কৰি আছে প্ৰথম ৪৭ বছৰ আগতে জ্যোতি চিত্ৰকৰণত পদাৰ্পণ কৰিছিল আমি সঁচাকৈ ধন্য মানিছোঁ সম্বৰ্ধনা পত্ৰখন মাননীয় অধ্যক্ষ মহোদয়ক পঢ়ি দিবলৈ অনুৰোধ জনাইছোঁ আমি সকলোৰে তিনিওগৰাকীৰ কাৰণে সুন্দৰকৈ এখন সম্বৰ্ধনা মই পঢ়ি দিম তিনিওগৰাকীৰ কাৰণে আমি একেই ভাষাৰে লিপিবদ্ধ কৰা সম্বৰ্ধনা জ্যোতি চিত্ৰকৰণ অসম চৰকাৰৰ অধীনস্থ এক সাংস্কৃতিক প্ৰতিষ্ঠান কাহিলীপাৰা গুৱাহাটী অসম দিনাংক 17 জানুৱাৰী 2025 সম্বৰ্ধনা সশ্ৰদ্ধ সম্বৰ্ধনা শিল্পী সাধক শ্ৰীযুত প্ৰাঞ্জল শইকীয়া দেৱলৈ শ্ৰদ্ধা ভাজনী সু ৰদালিৰে ভৰা অসমীয়াৰ সুৰৰ আকাশখন জনাক্ষৰা নাচৰ সেউজীয়া চোতালখন পাহাৰ ভৈয়াম নৈৰ জ্যোতিপাৰৰ নানা জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ গীত নাট্যৰ লোক আৰু আধুনিক শিল্পকলাৰ ছন্দে ছন্দে সৃষ্টিৰ ৰামধেনু অঁকা মহান শিল্পী সাধক আপুনি আপোনাৰ শিল্প সাধনৰে চহকী অসমীয়া আইৰ সাংস্কৃতিক ভঁৰাল আজি প্ৰণাম হে সৃষ্টিৰ আপোনাৰ সৃষ্টিৰ সাধনাক শ্ৰদ্ধা জনাই দীৰ্ঘায়ু কামনাৰে আমাৰ সশ্ৰদ্ধ সম্বৰ্ধনা বিদ্যাসাগৰ বৰা অধ্যক্ষ সুনীল ৰাজকোঁৱৰ উপাধ্যক্ষ নয়না বৰা ICS সচিব তিনিওখন সম্বৰ্ধনা আমাৰ একেখিনি কথাৰেই সমৃদ্ধ হৈ আছে শিল্প সাধক শ্ৰীযুত নুৰুদ্দিন আহমেদ দেৱলৈ শ্ৰদ্ধা ভাজনপুৰ ৰদালিৰে ভৰা অসমীয়া আইৰ সুৰৰ আকাশখন জনাক্ষৰা নাচৰ সেউজীয়া চোতালখন পাহাৰ ভৈয়াম নৈৰ দুটিপাৰৰ নানা জাতি জনগোষ্ঠীৰ সৃষ্টি কৃষ্টি সংস্কৃতিৰ গীত নাট্যৰ লোক আৰু আধুনিক শিল্পকলাৰ ছন্দে ছন্দে সৃষ্টিৰ ৰামধেনু অঁকা মহান শিল্পী সাধক আপুনি আপোনাৰ শিল্প সাধনৰে চহকী অসমীয়া আইৰ সংস্কৃতিৰ ভঁৰাল আজি প্ৰণাম হে সৃষ্টিৰ আপোনাৰ হে সৃষ্টিক আপোনাৰ সৃষ্টিৰ সাধনাক শ্ৰদ্ধা জনাই দীৰ্ঘায়ু কামনাৰে আমাৰ সশ্ৰদ্ধ সম্বৰ্ধনা অধ্যক্ষ বিদ্যাসাগৰ বৰা সুনীল ৰাজকোঁৱৰ উপাধ্যক্ষ নয়না বৰা ICS সচিব শিল্প সাধক শ্ৰীযুতা নমিতা ভট্টাচাৰ্য বাইদেউ শ্ৰদ্ধা ভাজনী সু ৰদালিৰে ভৰা অসমীয়া আইৰ সুৰৰ আকাশখন জনাক্ষৰা নাচৰ সেউজীয়া চোতালখন
পাহাৰ ভৈয়াম নৈৰ দুটি পাৰৰ নানা জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ গীত নাট্যৰ লোক আৰু আধুনিক শিল্পকলাৰ ছন্দে ছন্দে সৃষ্টিৰ ৰামধেনু অঁকা মহান শিল্পী সাধক আপুনি আপোনাৰ শিল্প সাধনাৰে চহকী অসমী আপোনাৰ শিল্প সাধনাৰে চহকী অসমী আইৰ সংস্কৃতিৰ ভঁৰাল আজি প্ৰণাম সেই সৃষ্টিক আপোনাৰ সৃষ্টিৰ সাধনাক শ্ৰদ্ধা জনাই দীৰ্ঘায়ু কামনাৰে আমাৰ সশ্ৰদ্ধ সম্বৰ্ধনা শ্ৰদ্ধাৰে বিদ্যাসাগৰ অধ্যক্ষ সুনীল দাস কোঁৱৰ উপাধ্যক্ষ নয়না বৰা ICS সচিব ধন্যবাদ আইদেউ সন্ধিকৈ সেইগৰাকী আমাৰ মাতৃশিল্পী যাক লৈ কটনা কাহিনী কত বেদনা সমাজৰ বিভিন্ন মানুহৰ লেলি সেই অথচ আমাৰ দুখনি মাতৃ বুলি এইকাৰণে কওঁ চলচ্চিত্ৰ আইদেউ সন্ধিকৈ সেইসকল আমাৰ চিৰ নমস্য আৰু আজি এই ষ্টুডিঅ' যেতিয়া নিৰ্মাণ হৈছিলে তেতিয়াই ইয়াত একো ইলেক্ট্ৰিক ফিকশ্যন হোৱাই নাই ইয়াত বিশেষ একো হোৱাই নাই সেই ৭৪-৭৫ চনৰ পৰা আমি দেখি আহিছোঁ এই সন্মুখত এই যিটো আমাৰ ফৰেনচিক লেবৰেটৰী আছিল সেইটো আৰম্ভ হৈ গ'ল ষ্ট্ৰাকচাৰটো হৈ গ'ল কিন্তু তাত একো প্ৰাণ প্ৰতিষ্ঠা হোৱা নাছিল আমি সেই সময়তেই সেইটোত এটা কেম্প হৈছিলে AIC চেশ্যন 1976 তেতিয়াই আমি ৰবীন্দ্ৰ ভৱনত চাকৰি কৰোঁ ৭৫ চনত যিটো থিয়েটাৰ লেবৰেটৰী তেতিয়াৰ পৰা এই বাটেৰে বাট বুলিছোঁ ইয়াৰ গেটখন খুলি চাওঁ অন্ধকাৰ জ্যোতিষবন তেতিয়া প্ৰাণ প্ৰতিষ্ঠা হোৱাই নাছিল আৰু তেতিয়া AIC চেশ্যনত শিল্পীসকল ৰখাৰ ব্যৱস্থা সেই ফৰেনচিক লেবৰেটৰী ইয়াতো কিছু শিল্পী ৰখাৰ ব্যৱস্থা টেম্পৰৰী ইলেক্ট্ৰিচিটি কানেকশ্যন দি আৰু তাৰপিছত সেই দিনটোৰ পৰাই কিমান ইয়াৰ বতাহত দৌৰিলোঁ কত জ্যেষ্ঠসকলক তেওঁলোকে আমাৰ লগত তেওঁলোকে অভিনয় কৰিলে আমি অভিনয় কৰিলোঁ তেওঁলোকৰ লগত সেইসকল ব্যক্তিৰ মনত পৰে পীযুষকান্তি ৰায় পীযুষদাক মনত পৰে এইটো ৰেকৰ্ডিং ষ্টুডিঅ' আজি সতীশ চৌহান আজিও আছে ইয়াতেই চাকৰি কৰিছিলে নহয় দীপক আৰু এতিয়া যিসকল ইয়াত চাকৰি কৰি আছে কত ইয়াত কষ্ট কত হাঁহ হুতাহ কত সৃষ্টিৰ আনন্দ এই চাৰিসীমাৰ সময় আছে এই গছবিলাক নিচেই কণমানি গছডাল বকুল ফুলডাল ৰুইছিলে আমাৰ জ্যেষ্ঠ শিল্পী বিজয় শংকৰ দাদাই এতিয়া সেই বকুলৰ তলত বহি সেই পকাৰ ঘেৰ দিয়া সেইখিনিত মানুহে তাত জোৰ লয় বকুলৰ গুণ লৈ কথা পাতে কত স্মৃতি গতিকে সেই সকলো স্মৃতিক মনৰ মাজত ৰাখি আজি অনুভৱ কৰিছোঁ বহুদিন গ'ল নাটক চলচ্চিত্ৰ আৰু মই এটা কথা সদায় গুৰুত্ব দিওঁ যে আমি কৰা চিন্তা আমি কোৱা কথা আমি গোৱা গান আমি কৰা অভিনয় এই সকলোৱে আহি থকা প্ৰজন্মক ইনস্পায়াৰ কৰিব লাগে তেওঁলোকক অনুপ্ৰাণিত কৰিব লাগে তেওঁলোকৰ মনত যাতে কোনো বিৰূপ প্ৰতিক্ৰিয়া নেগেটিভিটি সৃষ্টি হ'ব নোৱাৰে কাৰণ আমি যিটো কথা কওঁ যিটো কাম কৰোঁ তাৰ ৰিফ্লেকশ্যন সদায় প্ৰজন্মৰ ওপৰত পৰে তেওঁলোকে আমাক চাই থাকে তেওঁলোক কিবা কিবি ওপৰলৈ গুচি যায় নহয় মানুহ ওপৰলৈ যাব নালাগে মানুহ নিচেই সাধাৰণ হৈ থাকিব লাগে অসাধাৰণ যদি হোৱা সময়ে ক'ব জনতাই ক'ব জনসাধাৰণে ক'ব শ্ৰোতা দৰ্শকে ক'ব প্ৰথম তুমি একেবাৰে সাধাৰণ কিবা এটা প্ৰতিভা আছে তাৰ গুণত তুমি হয়তো গান গাইছা নাটক কৰিছা নাচিছা অভিনয় কৰিছা চলচ্চিত্ৰৰ বিভিন্ন টেকনিকেল দিশত কাম কৰিছা কিন্তু প্ৰথম সাধাৰণ হৈ থাকে সদায় নিজৰ পৰিচয়টো একেবাৰে সাধাৰণ ইগো টিগো এইবিলাক কথাত কোনো দাম নাই কোনো কাম নাই মই ভাবোঁ সেইটোৱে একেবাৰে চিম্পল হৈ থাকে সকলোৰে লগত মিলা মেচা কৰা তোমাৰ এই জগতখনৰ বাহিৰেও আৰু এখন জগত আছে সেইখন সাধাৰণ জনসাধাৰণৰ জগত সেই জগতখনত তুমি তেওঁলোকৰ মনৰ ভাৱ মনৰ বতৰা তুমি বুটলাছা আৰু সেই ক্ষেত্ৰত আমি অভিনয় শিল্পীসকলৰ আৰু দায়িত্ব আছে তেতিয়াই তেওঁলোকে আমাক কাম কৰিব নোৱাৰিলে যে মোৰ কণ্ঠ বেয়া হৈ গ'ল মই খোজ কাঢ়িব নোৱাৰা হ'লোঁ এদিন তেনেকুৱা হ'ব পাৰে হয়তো হ'ব পাৰে নহ'বও পাৰে বহুতে 100 বছৰলৈকে আজি গুৰুকেইজনাই 100 বছৰলৈকে 100 বছৰ ঊৰ্ধতো তেওঁলোকে সৃষ্টি কৰি আছে গতিকে
মানুহে আজি আছোঁ কালি নাই সেইটো ঠিকেই আছে, কিন্তু মই থাকিম এখন সমাজত, মই আনৰ কাৰণে এটা বাট নিৰ্মাণ কৰিম, যি বাটত সদায় সুন্দৰ সাধনাৰ কথা থাকিব, ইনস্পিৰেশ্যন দিয়াৰ কথা থাকিব, অনুপ্ৰাণিত কৰাৰ থাকিব, কাৰণ আমাক তেওঁলোকে চাই থাকে। সেইকাৰণে আমি খুব সাৱধান হ'ব লাগে আমাৰ আচাৰ ব্যৱহাৰ, ভাৱ ভংগী, কথা বতৰা, চাল চলন, আৰু সেইটোকে মই ভাবোঁ তেনেকৈ। সেইকাৰণে মই ভাবোঁ আমাৰ এখন সুন্দৰ জগত আছে, দেখোঁ এখন মহিয়ান এটা অতি সাৱলীল সুন্দৰ জগত এখন আছে, সেইখন আমাৰ শিল্পৰ জগত। সেই জগতখনকে আমি সাঁতুৰি নাদুৰি বিভিন্ন চিন্তা, বিভিন্ন কাম, বিভিন্ন কথা কৈ আহিছোঁ। সেইকাৰণে ক'বৰ মন যায়, আমাৰ আছে মানুহৰ ওপৰত বিশ্বাস, আমাৰ আছে ভৱিষ্যতৰ সুস্থ ৰঙা সূৰ্যৰ পিনে চকু, বৰ্তমানৰ নিৰালম্ব নিৰাশক্তিৰ বিকৃত জঞ্জাল লৈ জীয়াৰ বুকুত আমাৰ দুৰু দুৰু স্পন্দমান অন্তৰতো আছে সতেজ ভৰসা। গেলা দুৰ্গন্ধ অস্বাস্থ্যকৰ হিংসুক পাৰিপাৰ্শ্বিকতাৰ ওপৰত নিৰ্ভৰ এই পংগু নৰক কেন্দ্ৰিত দেহৰ দুৰ্ভোগ। সংসাৰৰ গতিশীল শক্তিৰ পৰম তৃপ্তিত দিনে দিনে গংগা স্নান কৰি আমি লৈছোঁ মুক্তি, গঢ়িছোঁ নিজৰ ৰূপ সমাজৰ বিশ্ব মানৱৰ সুগভীৰ দৃঢ় সভ্যতা, আমাৰ সংস্কৃতিৰ নৱসাম্য মন্দিৰ। বিশ্বৰ জনসভাত ৰুদ্ধ আত্মৰতি মনোনিশীলতাৰ অন্ধকাৰাগাৰ গঢ়ি আমি নহওঁ নিসংগ সুদূৰ। স্বৰ্গৰ কোনোবা নন্দন বনত আমাৰ বাবে নাই মৃত্যুঞ্জয় অমৃতৰ গোপন ভাণ্ডাৰ। আমি মানুহ জাগতিক পঞ্চভূত জাত এই দীপ্তিমান শৰীৰক লাগে নতুন মুকলি নীলা আকাশত হোৱা সূৰ্যোদয়ৰ আল্ট্ৰাভায়লেট ৰশ্মি, পুষ্টি সাধক অন্নৰ তৃপ্তিদায়ক ভৰা থাল। তাৰ বাবেই আমি উৰ্বৰা মাটি, কৰ্মনিষ্ঠ পূজাৰী, যুগ পৰিস্থিতিৰ প্ৰতীক বস্তু আৰু আদৰ্শৰ দ্বন্দ্বাত্মক গতি সংগ্ৰাম লিপ্ত বিপ্লৱী। এই যে আৰম্ভ হৈ জীৱনৰ দৌৰ, সেই সময়লৈকে এই সংগ্ৰাম চলি থাকিব। আদৰ্শক আপোচ কৰাৰ সংগ্ৰাম হ'ব। তাৰ মাজতে মেটেৰিয়েল কথাবিলাক আহিব, কিন্তু তাৰ এটা পেৰেলেল গতি এটা থাকিব লাগিব। অথচ এই কথাবোৰ লিখিছিল 19 বছৰ বয়সত কবি অমূল্য বৰুৱাই। তেতিয়া ইমান পৰিপক্কতা আহিছিল। অথচ 24 বছৰ বয়সত তেওঁক মাৰি পেলোৱা হ'ল। তেওঁ সুন্দৰ সমাজৰ কল্পনা কৰিছিল, নীলা আকাশ, পুষ্টি সাধকৰ তৃপ্তিদায়ক ভৰা থাল। তেওঁ কমেণ্টৰ আইটেম বিচৰা নাছিলে। অথচ কলিকতাত তেওঁ টুকুৰা টুকুৰ কৰি সেই কবি অমূল্য বৰুৱা, যোৰহাট দিগম্বৰ চুকৰ। আমাৰ মনত সেইসকল এতিয়াও জীয়াই আছে, যেনেকৈ জ্যোতিপ্ৰসাদ আগৰৱালা জীয়াই আছে। তেখেতক আমি নাপালোঁ, তেখেতৰ এই নাটক চলচ্চিত্ৰ এইবিলাকৰ আমি পঢ়িছোঁ, কবিতা পঢ়িছোঁ। ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজু কি কৰি মৰহি যায়, লাজু কি কৰি মৰহি যায়। সোণতে সুগা আহি সানি দিলে, দিয়া সখী দিয়া হিয়া বিলাই। ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজু কি কৰি মৰহি যায়। জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টি এনে হ'ব পাৰে। আজি সকলোৰে অসমৰ সমূহ শিল্পপ্ৰেমী জনসাধাৰণক মই জ্যোতি চিত্ৰবনৰ এই মঞ্চৰ পৰাই মই তেওঁলোকক সেৱা জনাইছোঁ। আৰু জ্যোতিপ্ৰসাদ আগৰৱালা, গুৰুশংকৰ মাধৱ, এই কেওজন গুৰুক মই আজি এই মহান পুৰুষজনৰ সুন্দৰ পূজাৰী স্মৃতি দিৱসত জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ সৃষ্টিক অনুধাৱন কৰিবলৈ আজি কণ কণ ল'ৰা ছোৱালীহঁতে ইয়াত জ্যোতি সংগীত গাইছে। ভাল কথা, খুব ভাল কথা। এইটো কৰিবই লাগিব, জ্যোতি সংগীত শিকিবই লাগিব, বৰগীত শিকিবই লাগিব, আমাৰ দেহ বিচাৰৰ গীত শিকিবই লাগিব, আমাৰ লোকসংগীত শিকিবই লাগিব। তেতিয়াহে আমাৰ সত্তাটোক আমি চিনি পাম, আমাৰ শিপাডালক আমি চিনি পাম। গতিকে স্কুলৰ শিক্ষকসকলৰ এটা দায়িত্ব আছে। সেইখন স্কুলৰ পৰা যিগৰাকী প্ৰতিযোগিতাত ভাগ ল'ব, নিশ্চয় সংগীতৰ চৰ্চা কৰা প্ৰত্যেক স্কুলত থাকে আজিকালি। তেখেতসকলৰ এটা দায়িত্ব থাকে, কোনজন প্ৰতিযোগীক
এনেকৈ বাহিৰলৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পঠিয়াব স্কুলবিলাকৰ দায়িত্ব সকলোৰে জীৱন সুন্দৰ হওক আৰু ধন্যবাদ আমাৰ জন্মদিন এদিন আগপিছ বিদ্যাৰ জন্মদিন 1 মাহ মোৰ 2 মাহ কালি মোৰ জন্মদিন হৈ অশেষ ধন্যবাদ জনাইছোঁ পুনৰবাৰ তেখেতক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ এবাৰ নমিতা ভট্টাচাৰ্য বাইদেউ কিছু মনৰ ব্যক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ আজি আমি কি কাৰণে ইয়াত সকলো গোট খাইছোঁ সকলোৱে জ্ঞাত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আজি মৃত্যুদিন আমি সকলোৱে জানো আজিৰ এই জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহত থিয় হৈ ভাল লাগিছে মোক মাতিছে সম্বৰ্ধনা জনাইছে অধ্যক্ষ বিদ্যাসাগৰ মোৰ ভাইৰ নিচিনা গতিকে তেওঁক ডাঙৰীয়া ক'বলৈ মই অকণমান বেয়া পাইছোঁ কিন্তু অফিচিয়েলি ক'ব লাগিব অধ্যক্ষ ডাঙৰীয়া তেওঁ মোক আজি কেইবাদিনৰ আগতে কৈছে বাইদেউ এদিন আহিব লাগিব আমাৰ জ্যোতি চিত্ৰবনলৈ আপোনাক আমি বিচাৰিছোঁ শিল্পী দিৱসৰ দিনা ভাল লাগিছে আহি সেইকাৰণে তেওঁ মাতিছে সকলোকে লগ পাইছোঁ দেখিছোঁ আৰু আমাৰ সচিব ডাঙৰীয়া মোৰ ইয়াতে বহি আছে ভাল লাগিছে তেখেতক আজি মই প্ৰথম দেখিছোঁ আগতে দেখিছোঁ যদিও সচিব বুলি নাজানিছিলোঁ ইয়াতে আহি গম পাইছোঁ প্ৰাঞ্জল দা সদায় মোৰ বৰ আপোন নুৰদাৰ কথা কি ক'ম নুৰদা ইমান এজন মানে এনেকুৱা মানে শিল্পী এজন যিজন শিল্পী ইমান অল্পভাষী কথা নকয় কিন্তু কাম ইমান সুন্দৰ কৰে তেনেকুৱা এজন ব্যক্তিৰ লগত মই ইয়াতে একেলগে বহিব পাই সঁচাকৈ গৰ্ব অনুভৱ কৰিছোঁ আৰু আমাৰ বিচাৰকসকল আজি আছেই প্ৰতিযোগিতা এখন আছে কথা বেছি ক'ব নালাগে এনেও আমাৰ কথাৰ কোনো লিংক নাথাকে যেনেকৈ তেনেকৈ কথা কৈ যাওঁ গতিকে মই বেছি কথা নকওঁ ইয়াত দিলীপ দাস আছেই তেওঁ এটা গান গাব বুলি আশা কৰি আছোঁ শুনিম পিছত এতিয়া প্ৰতিযোগীসকল তোমালোকক এটা অনুৰোধ কৰিছোঁ মই যিহেতু সংগীত শিল্পী গতিকে ভাবিছোঁ অকণমান কথা কোৱাৰ অধিকাৰ আছে বুলি যেতিয়া গীতটো গাবা কথাখিনি যাতে শুদ্ধ হয় এয়া আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা হৈছে আমাৰ বাটকটীয়া আমি বহুত গীত সৰুৰে পৰা শিকিছোঁ তেখেতৰ শৈলী তেখেতৰ যিটো ধাৰা সেইমতে মই গীত গাবলৈ সদায় চেষ্টা কৰি আহিছোঁ এতিয়াও কৰোঁ তেখেতৰ গীত এটা গাবৰ হ'লে আমি জ্যোতিপ্ৰসাদ আগৰৱালা যিখন ৰচনাৱলী সেইখন মোৰ বিয়াত এজনে দিছিল মই আজিও সযতনে থৈ দিছোঁ মোৰ বিয়াৰ 40 বছৰ হৈছে এতিয়ালৈকে সেইখন মোৰ ইমান ধুনীয়া হৈ আছে একমাত্ৰ তেখেতৰ প্ৰতি এটা শ্ৰদ্ধা আছে কাৰণে হয়তো সেই কিতাপখন মই অতি সযতনে ৰাখোঁ ক'ৰবাত গানটো গাবৰ হ'লে সেই গান এটা ড্ৰামাখিনিও সেই জ্যোতিপ্ৰসাদৰ ৰচনাৱলীখনত আছে মই অকণমান পঢ়ি ল'লে মোৰ ভাৱ এটা আহে যে এইখিনি পঢ়িলে এই গানটো এইখিনিত দিছে কিয় দিছে জ্যোতিপ্ৰসাদ আগৰৱালাই গীতটো তেতিয়া মোৰ মনলৈ এটা ভাৱ আহে আৰু সেই ভাৱটোৰে মই গীতটি গাবলৈ মই চেষ্টা কৰোঁ এতিয়াও মই ক'ৰবাত গাবৰ হ'লে সেইখিনি মই চাইহে আহোঁ কিন্তু তোমালোক বুলি কৈছোঁ আমাৰ যিসকল আজি ছাত্ৰ ছাত্ৰী আহিছে এই চেষ্টাটো কৰিবা বুলি মই ভাবোঁ আৰু ক'ব পাৰোঁ বুলি ভাবি কৈছোঁ বেয়া নাপাবা দেই কথাখিনি কোৱা হয়তো ইয়াত অভিভাৱকসকলো আছে তেখেতসকলে অকণমান মন কৰিব লাগে কাৰণ এই উঠি অহা প্ৰজন্মই যদি শুদ্ধভাৱে নাগায় তেতিয়াহ'লে ইয়াৰ পিছৰখিনিয়ে কেনেকৈ গাব তেওঁলোকেই শিকাব লাগিব পিছৰখিনি আমি কিমান দিন থাকোঁ নাজানো গতিকে জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা পাৰ্বতী প্ৰসাদ বৰুৱা এখেতসকলে যিখিনি সৃষ্টি মানে অপূৰণীয় সৃষ্টি কৰি থৈ গৈছে সেইখিনি আমি ভুলভাৱে কেতিয়াও গাব নালাগে
দেই সকলোৱে এইটো মই অনুৰোধ কৰিছোঁ সকলোকে শুদ্ধভাৱে গাবা আজি যি তিনিটা গান এতিয়ালৈকে শুনিলোঁ ভাল লাগিছে কিন্তু এজন ল'ৰা অকণমান অশুদ্ধকৈ গাইছে গতিকে বিচাৰকে কি কয় নাজানো কিন্তু মই কৈছোঁ তুমি ভাইটি শুদ্ধভাৱে গীতটো শিকি ভালকৈ গাবা এইটো এটা বিখ্যাত গীত আজি এই অনুষ্ঠানৰ নামাকৰণেই কৰা হৈছে তোৰে মোৰে আলু কৰে যাত্ৰা গতিকে এই বিখ্যাত গীতটো ভুল হোৱাৰ প্ৰশ্নই নুঠে কাণে কাণে মানুহৰ সকলোতে জ্যোতিপ্ৰসাদৰ ৰেকৰ্ডখন বজালে প্ৰথমতে এই গানটোৱেই বাজে তোৰে মোৰে আলু কৰে যাত্ৰা গতিকে এইটো শিকিবলৈ অকণো দিগদাৰ নাই শুনি শুনি 50% শিকা হয় আৰু গুৰুৱে 50% শিকায় দেই এইখিনি কথা মনত ৰাখিব বুলি মই ভাবিলোঁ আৰু আজি এই অনুষ্ঠানৰ সকলোকে মই শুভেচ্ছা ধন্যবাদ জনাইছোঁ ইয়াত আহি আপোনালোকে আসন গ্ৰহণ কৰাৰ বাবে লগতে অধ্যক্ষ ডাঙৰীয়া সচিব ডাঙৰীয়ানীকো মোক নিমন্ত্ৰণ কৰি অহাৰ বাবে মই ব্যক্তিগতভাৱে পুনৰ ধন্যবাদ জনাইছোঁ এতিয়া মই ভাবি আহিছিলোঁ আজি যিহেতু জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱস তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ প্ৰথম বোলছবি জয়মতী তেখেতৰ গীত এটি মই আজি বহুত বছৰ আগতে ইয়াত ৰেকৰ্ডিং কৰিছিলোঁ এইটো এটা ডাঙৰ ষ্টুডিঅ' আছিলে মঞ্চখন বহুত পিছত হৈছে এই ষ্টুডিঅ'টোতে মই গাইছিলোঁ তেজপুৰৰ শান্তনু মহন্ত ৰাজীৱ মহন্তহঁতে এটা কেছেট এটা ওলাইছিলে সেইখিনি সময়ত তাত মই গাইছিলোঁ দিলীপ চৌধুৰীয়ে মোক গীতটো শিকাইছিল আৰু মোৰ ঘৰত মই বহি পেলাই এই গীতটো শিকিছিলোঁ যদিও মই সৰুৰে পৰা মোৰ ককাই গোৱা মাহঁতে গোৱা শুনিছিলোঁ কিন্তু ভালকৈ শিকিছিলোঁ দিলীপ দাৰ পৰা দিলীপ চৌধুৰী সেই তাকে মই দুটামান লাইন মোৰ যি মনত আছে মই গাই দিছোঁ নালাগে এনেই গাম নালাগে পৰ্বতৰ ঢেকীয়া লিহিৰি পতীয়া বতাহতে হালে জালে ও মোৰে পখিলিও বতাহতে হালে জালে ও মোৰে পখিলিও কলো আকাশতে বগে যাকে পতি পুৰামৰে ও মোৰে পখিলিও মনৰে সখীয়তি উৰা মাৰি যাব কলৈনো দিশ নাই মোৰে পখিলিও বতাহতে হালে জালে ও মোৰে পখিলিও প্ৰায় 20 বছৰ আগতে ৰেকৰ্ডিং কৰা এইটো গীত ধন্যবাদ জনাইছোঁ বাইদেউলৈ পুনৰবাৰ জ্যোতি চিত্ৰবনৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ এইবাৰ আমি কলাকাৰ সকলোৰে মৰমৰ নুৰুদ্দিন আহমেদ ডাঙৰীয়াক দুআষাৰ মনৰ ভাৱ ব্যক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ জয় মই আজি যিগৰাকী শিল্পীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ জ্যোতিপ্ৰসাদ আগৰৱালাক মই সেৱা জনাইছোঁ ভক্তিৰে সেৱা জনাইছোঁ আৰু আমাৰ মঞ্চত পৰিশ্ৰ জ্যোতিষৰ অধ্যক্ষ প্ৰাঞ্জল দা মই এজন অকল দাদাই নহয় তেওঁ এজন গুৰু মণিত আমাৰ নমিতা বাই আৰু আমাৰ সচিব মই সদায় মঞ্চ আৰু নাইবা চিনেমা থকা ব্যক্তি মই কথা কোৱা অভ্যাস নাই আৰু কথা ক'বলৈ ভয় কৰোঁ কিন্তু জ্যোতি চিত্ৰবনত মই আজি বিতুৰ আগতে কৈ গৈছে যে ইয়াত ৪৭ বছৰ ধৰি জড়িত আছোঁ আৰু এই জ্যোতি চিনেমা ইমানেই ভাল পাওঁ মই সদায় ৰাতিপুৱা যিখিনি সময় আহোঁ ওলাই ইয়াতে খোজকাঢ়োঁ ইয়াতে থাকোঁ
আৰু আজি সঁচাকৈ খুব ভাল লাগিছে যে জ্যোতি চিত্ৰামনে এই মোহন শিল্পীজনৰ অনুষ্ঠানত আমাৰ নিচিনা এজন সাধাৰণ ব্যক্তি যি সন্মান দিছে তাৰ বাবে মই জ্যোতি চিত্ৰামনৰ অধ্যক্ষ আমাৰ সচিব তথা আমাৰ মৰম দীপক বিতুমণি সকলোৰে মই আন্তৰিক ইয়াৰ পৰা জনাইছোঁ ধন্যবাদ জনাইছোঁ এই জ্যোতিষতে মই প্ৰায় 100খন চিনেমাৰ কাম কৰিছোঁ তাৰ উপৰি আজি এই জ্যোতিষত কাম কৰা থিয়েটাৰ চিনেমা নাটকত কাম কৰা আজি মই এই বছৰ জুলাই মাহত মই 50 বছৰ হ'ব আৰু আজি সঁচাকৈ পাঞ্জদা কৰিছে পাঞ্জদা যোৱাকালি জন্মদিন হৈছে আৰু আজি মোৰ জন্মদিন আৰু মোৰ জন্মদিনত যোৱা বছৰ কুৰুদা ভট্টাচাৰ্যত তেওঁ সম্বৰ্ধনা আছিলে আৰু সেই ভক্তিজনৰ লগতে মোক ইয়াত বহুৱাই মোৰ জন্মদিনৰ সম্ভাষণ জনাইছিলে সঁচাকৈ মই যথেষ্ট বছৰত কৃতজ্ঞ চাওঁ এতিয়া আৰু বিশেষ নকওঁ আৰু মই কথা কোৱা মানুহ নহয় সকলোকে মই নতুন বছৰ আৰু বিহু শেহতীয়াকৈ জনাইছোঁ আৰু ধন্যবাদ খুব শুভ দিন এটা আৰু আজিৰ দিনটোত খুব ভাল লাগিছে আমি একাধিকভাৱে মই আচৰিত পাইছোঁ মোৰ 15 তাৰিখে হ'ল জন্মদিন প্ৰাঞ্জলদাৰ 16 তাৰিখে আৰু নুৰুদ্দিনদাৰ 17 তাৰিখে একেলগে সকলোৱে তিনিওজনকে দি দিয়ক আজিতো জন্মদিনৰ অশেষ শুভেচ্ছা জনালোঁ জ্যোতি চিত্ৰবনৰ পৰিয়ালৰ পৰা আশা কৰোঁ প্ৰভু ভগৱন্তই আৰু সুন্দৰ স্বাস্থ্যৱান কৰি ৰাখক আৰু এই কলা জগতখনলৈ আপুনি আৰু সুন্দৰ আপোনাৰ সৃষ্টিৰে ভৰাই পেলাওক তাৰ আশা কৰিছোঁ আৰু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপুনি সুস্বাস্থ্যৰ অধিক ৰাখি থাকক আমি এই অনুষ্ঠান নীতি শেষ পৰ্যায়ত আহি পাইছোঁহি আমি শেষত মাননীয় সচিব ডাঙৰীয়ানীক ধন্যবাদ সূচক এটি মন্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ ঠিক আছে আমি মঞ্চত উপবিষ্টসকলক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ মঞ্চৰ তলত আসন গ্ৰহণ কৰিবলৈ জনাইছোঁ ইয়াৰ পিছতে পুনৰ আমি সংগীত প্ৰতিযোগিতালৈ আগবাঢ়িম সেয়াই আছিল মোৰ প্ৰথম ছবি আৰু এই জ্যোতি চিত্ৰবনে এইখিনি জেগাতে শ্বুটিং হৈছিলে নহয়নে যিয়ে নহওক মই অভিনয়ৰ মানুহ নহয় তথাপি সেইখনত কিবা কাৰণত ওলাব লগা হ'ল আজিৰ এই শিল্পী দিৱস অনুষ্ঠানত জ্যোতি চিত্ৰবনৰ মজিয়াৰ তোৰে মোৰে আলোকৰে যাত্ৰা নামৰ এই শিল্পী দিৱস অনুষ্ঠানত মোক গীত গোৱাৰ কথা কৈছে মই জ্যোতিপ্ৰসাদ আগৰৱালাৰে ৰচিত এটি গীত আজি বহু বছৰ আগতে ৰেকৰ্ড কৰিছিলোঁ এই গীতটি যদিও জ্যোতিপ্ৰসাদ আগৰৱালাই লিখা আছিল তেখেতৰ যিবিলাক জ্যোতি সংগীত বুলি কোৱা যায় সেইবিলাক তেখেতৰ লিখা আৰু সুৰ এনেধৰণৰ আছিল কিন্তু এই গীতটি বিশেষকৈ তেখেতৰ সুৰ নাছিল যদিও আমাৰ আটাইৰে চিনাকি ৰমেন চৌধুৰীয়ে এই গীতটিত সুৰ কৰিছিল আৰু মোৰ কণ্ঠৰে বাণীবদ্ধ কৰাইছিল
ৰেডিঅ'ৰ বাবে গীতটি এনেকুৱা ধৰণৰ মোৰ গানত গোমৰি ভুই কৰে পৃথিৱীৰ নিৰ্বাণ মোৰ গানৰ জুয়ে জগত পুৰিব দুষ্কৃত সাৱধান চিৰ দুখীয়া চিৰ পৰিত্ৰাণ মোৰ গানত জ্বলে কত যুগৰ কত অভিমান মোৰ গানে বিচাৰে চিৰ দুখীয়া চিৰ পৰিত্ৰাণ মোৰ গানত জ্বলে মোৰ গানত গোমৰি ভুই কৰে পৃথিৱীৰ নিৰ্বাণ মোৰ গানৰ জুয়ে জগত পুৰিব দুষ্কৃত সাৱধান চিৰ দুখীয়া চিৰ পৰিত্ৰাণ মোৰ গানত জ্বলে মোৰ অস্থিৰে মন ৰচিছো বজ্ৰগান মোৰ অস্থিৰে মন ৰচিছো বজ্ৰগান প্ৰালয়িকী মোৰ জাগিছে ছন্দ কৃতান্ত মূৰ্তিমান প্ৰালয়িকী মোৰ জাগিছে ছন্দ কৃতান্ত মূৰ্তিমান গানেৰে মই বিশ্ব জীৱন কৰি আছো আহ্বান চিৰ দুখীয়াৰ চিৰ পৰিত্ৰাণ মোৰ গানত জ্বলে শত যুগৰ কত অভিমান মোৰ গানত জ্বলে শত যুগৰ কত অভিমান ধন্যবাদ আপোনালোক সকলোকে মোৰ ধন্যবাদ জ্ঞাপন কৰোঁ উটি যাওয়া হানা তৰিলৈ কুকুলা পা সিপাৰৰ দেশতে সাজিম ঘৰে
এখনি গাই যাম জীৱনৰ গান ষ্টেজত উঠিলে বেলেগ বেলেগ গীত গাবলৈ কয় এইখন সোণোৱালী গোৱা ৰ'দ পাই ৰঙা হ'ল গোৱা ইত্যাদি ইত্যাদি বহুত কিন্তু মোৰ আজিৰ দিনটোত এই গীতটি গাবলৈ খুবকৈ মন গ'ল পৰিৱেশৰ লগত মিলাই এখনি পানচৈ উটি যাৱানা তৰিলৈ কোকোনা সিপাৰৰ দেশতে সাজিম ঘৰ এখনি গাই যাম জীৱনৰ গান দুখৰ দুলনি খৰাবা কিমান বেদনা দুখৰ দুলনি খৰাবা কিমান বেদনা এখনি পানচৈ উটি যাৱানা তৰিলৈ কোকোনা ৰঙা কৈদিন জ্বলিব সোণাৰী কবিতা বুকুৰ পানচৈ ৰঙা কৈদিন জ্বলিব সোণাৰী কবিতা তুমি গাঁঠিবা ফুলৰ মালিতা মই হম এজুতি লতিকা ফুল লহৰিতে কটাম আহানা চিৰদিন চিৰকাল ফুল লহৰিতে কটাম আহানা চিৰদিন দুখৰ দুলনি খৰাবা কিমান বেদনাৰ এখনি পানচৈ উটি যাৱানা তৰিলৈ কোকোনা সিপাৰৰ দেশতে সাজিম ঘৰ এখনি গাই যাম জীৱনৰ
যায়